স্যার আহিছে আহি পেলাই মোক সুধিছে কিহৰ মাংস মই কৈছোঁ যে মই মহৰ মাংস কি প্ৰমাণ আছে পিছত মই চাওক ৰিচিপ্ট দেখুৱাইছোঁ শিলমোহৰ মাৰা ৰিচিপ্ট দেখুৱাইছোঁ এইটো আমি চিনাপতি এটা ডিষ্ট্ৰিবিউটৰ আছে তাৰ পৰা মই আনো একেটা বাহিৰৰ পৰা মাল আনে পেকেটিং মাল আনি পেলাই আমাক দিয়ে খালি আমাকেই নহয় ডিংগেত যিমান হোটেল আছে চবকৈ দিয়ে পিছত ছাৰক মই অকণ ৰিকুৱেষ্ট কৰিছিলোঁ যে মই 16 কেজি মাল আনিছোঁ মই ভাড়াতীয়া মানুহ আজি 5 মাহমান হ'ল মই ইয়াত দোকান কৰা তো 16 কেজি মালৰ পৰা যদি আপোনালোকে 1 কেজি লৈ যায় টেষ্ট কৰিবৰ কাৰণে লৈ যাব পাৰে লৈ যাওক লৈ গ'লে মোৰ অকণ উপকাৰ হ'ব ভাল হ'ব ছাৰে নামানিলে গোটেইখিনি মোৰ মাল লৈ গ'লে গোটেইখিনি মাল লৈ গ'লে মোৰ আজি কৰ্মচাৰী আছে ঘৰ ভাড়া আছে এই মালটো যদি লৈ যায় ছাৰে বা লৈ গৈ আছে মোৰ দোকানখন আজি এতিয়া বন্ধ হৈ যাব মই কি বেচিম এনেই দোকানটো লৈ পেলাই বহি থাকিলেতো লাভ নাই দোকান বন্ধ হৈ যাব মোৰ লগৰ দোকানৰ পৰা 4 কেজি মালহে নিছে এটা বহুত ডাঙৰ হোটেল 1 কুইণ্টেল 70 কেজি 80 কেজি মাল বিক্ৰী কৰে তাহাঁতৰ দোকানৰ পৰা 4 কেজি মাল লৈছে আজি মোৰ দোকানৰ মাল গোটেইখিনি লৈ গৈছে ছাৰে কৈছে ছাৰৰ সন্দেহ হৈছে সেইকাৰণে ছাৰে লৈ গৈছে এইখিনি মোৰ গৰু মাংস সন্দেহত লৈ গৈছে কিনা যিটো আছে তেওঁৰ কাগজপত্ৰ আছে তেওঁলোকে চেম্পুল লৈ গৈছে চেম্পুল চালেই গম পাব কি আছে কি নাই আৰু যেতিয়াৰ পৰা চৰকাৰে না কৰিছে তেতিয়াৰ পৰা আমাৰ বন্ধ আছে আমাৰ কোনো গৰুৰ বেচা বিক্ৰী ইয়াত নহয় আমি বন্ধ চৰকাৰে সন্দেহ কৰি লৈছে আমাৰ পৰা লৈছে আৰু লৈছে চবৰ দোকানৰ পৰা লৈছে অলপ লৈছে আৰু অলপ লৈছে চেম্পুলত যিখিনি ল'ব লাগে সেইখিনি লৈছে আৰু আমাক চৰকাৰে যেনেকৈ গাইডলাইন দিছে আমি তেনেকৈ মানি প্ৰথমৰ পৰাই চলিছোঁ আৰু আমি প্ৰথমেই বন্ধ কৰিছোঁ যেতিয়া দিছে তেতিয়াৰ পৰাই বাকীখিনি আৰু নাজানো ৰাইজে কি কৰিছে নকৰিছে আৰু বাকী দুইখন সেইটোৱে